সমস্ত ভক্তপ্ৰাণ বৈষ্ণৱলৈ মোৰ সেৱা জনাই MBS ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। হে সাধু সমস্ত, আজি আমি একাদিক্ৰমে নামঘোষা পুথিভাগৰ পাঠ আৰু ব্যাখ্যা এই অনুষ্ঠানটি একাদিক্ৰমে ভাগ নম্বৰ 157 আহি উপনীত হৈছোঁ। এই 57 নম্বৰ ভাগত আমি আপোনাসমূহ দুভাগী ঘোষা আগবঢ়াম। সেই দুভাগীয়ে হ'ল ঘোষা নম্বৰ 493 আৰু 494। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰাই এই ঘোষা এই শ্লোক দুটি দ্বাৰাই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ মনুষ্য জাতিলৈ কিবা সংগীত পঠাইছে তাকে আমি আজি ইয়াত পৰ্যালোচনা কৰিম। এই পৰ্যালোচনা আচাৰ্য শ্ৰী শ্ৰী ইলাৰাম দাস বাপদেৱৰ। ইয়াৰ মাজত ক'ৰবাত আমি আমাৰ নিজাববীয়াকৈ কিছুমান সংশোধন কৰা হৈছে। সাধু সমস্ত আহক একমনে একচিত্তে ঈশ্বৰ কৃষ্ণৰ গুণ নাম জপত শ্ৰৱণত আমি বিষয়ৰ পৰা আঁতৰি একান্ত মনে আগ্ৰহেৰে শ্ৰৱণ কৰোঁ। কৃষ্ণ পদ সেৱা শাস্ত্ৰণীৰ মোহমতি মনুষ্যে ইহাক নজান মোহমতি মনুষ্যে ইহাক নজান। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই ঘোষাৰ দ্বাৰাই নৰ সমাজক কৈছে হৰি পদ সেৱা জীৱৰ মুখ্য কৰ্তব্য বুলি সকলো শাস্ত্ৰই নিৰ্ণয় কৰিছে। কিন্তু মোহমতী মনুষ্যই এই কথা বুজি নাপায়। মোহ অৰ্থাৎ কাক কৈছে? বিষয়ৰ বাসনাতেই অন্ধ হৈ এই পৰমাৰ্থ তত্ত্ব গুহ বুজি নোপোৱা সকলক কৈছে অৰ্থাৎ ঈশ্বৰৰ মায়াত আবদ্ধ মায়াধীন জীৱসমূহকেই মোহমতী বুলি কোৱা হৈছে। মানুহৰ জাতিৰ কল্যাণৰ কাৰণেই ভগৱন্তে ঋষি মুনি সকলৰ দ্বাৰা নানা শাস্ত্ৰ ৰচনা কৰিছে আৰু মনুষ্য মুখ্য তত্ত্বসমূহ কৰাইছে আৰু মুখ্য তত্ত্বসমূহ নিজেই আহি পৃথিৱীত প্ৰচাৰ কৰি থৈ গৈছে। এই সকলোবোৰ শাস্ত্ৰই হৰি ভকতিকেই মনুষ্যৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম বুলি সিদ্ধান্ত দিছে। কিন্তু মলমতী মনুষ্যসকলে এই তত্ত্ব নজনাৰ কাৰণে শাস্ত্ৰৰ বিকৃত অৰ্থ কৰি নানা কৰ্ম ধৰ্ম অনুশীলন কৰে। ইও হৰিৰ কপট মায়াৰ চাতুৰি মাত্ৰ।
যাৰ ওপৰত কৃপালু হৰিৰ দ্বাৰা দয়া উপজে, তেওঁ শাস্ত্ৰৰ নিগুহ তত্ত্ব বস্তু প্ৰাঞ্জলভাৱে উপলব্ধি কৰি একান্তে হৰি ভক্তি আচৰণ কৰে। কিন্তু যাৰ ওপৰত ঈশ্বৰৰ কৃপাদৃষ্টি নহয়, তেনে ভাগ্যশূন্য লোকসকলে শাস্ত্ৰৰ আন অৰ্থবাদ কৰি ভালে ডালে পাতে বগাই ফুৰোতেই দুৰ্লভ মনুষ্য জন্ম যৌৱনিকা পৰে। আমি ঘোষা নম্বৰ 494 আগবাঢ়িছো। হৰি কুকৰয় বৈশ্য কীৰ্তন ভূপতি হেন নাম মধুৰিয়া যায় রাম হেন নাম মধুরিয়া যায় মনুষ্য লোক অধোগতি কেনেকৈ যায় সেই তত্ত্ব ইয়াৰ দ্বাৰা প্ৰকাশ কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে, হৰি কীৰ্তন আৰু হৰি ভক্তি হৰিকো বৈশ্য কৰিব পাৰে। ঈশ্বৰ কৃষ্ণক বৈশ্য কৰাৰ প্ৰধান উপায় হৰি গুণ যশ নাম শ্ৰৱণ কীৰ্তন। যিসকলে যি নৰ লোকেই মনুষ্য বিষয় বাসনাত নাথাকি এক ঈশ্বৰৰ চৰণৰ শৰণাপন্ন হৈ সমস্ত শৰীৰ কায় মনোবাক্যে সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ চৰণত অৰ্পণ কৰিলে তেনে লোকেই ঈশ্বৰকো বৈশ্য কৰি নিজৰ ধীন কৰিব পাৰে বুলি এই ঘোষাত মহাপুৰুষজনাই প্ৰকাশ কৰি কৈছে। এনে মহিমাযুক্ত হৰি নাম কীৰ্তন নকৰি জীৱ অধোগতি যায়। কোনজন যায়? যিসকলে এই ভাগৱত তত্ত্ব শাস্ত্ৰ সমস্ত তত্ত্ব তেওঁ জানাৰ পিছতো এক ঈশ্বৰৰ চৰণত শৰণাপন্ন নহল, এক ঈশ্বৰবাদ নহল আৰু বহু শৰণীয়া হৈ থাকিল, তেনেজনবোৰে অধোগতি যায় বুলি কৈছে। অৰ্থাৎ এই মৰ্ত্য লোকত মনুষ্য নহয় 84 লাখ যোনিত তেওঁ কীট পতংগ ৰূপে বাৰে বাৰে আয়াত কৰি দুৰ্যাতনা ঈশ্বৰ কৃষ্ণৰ নিজ নাম গুণ যশ প্ৰিয়। ঘোষাৰ অন্যথাত কৈছে, যিটো নাম লহৰি তাৰ হয় যিজনে ঈশ্বৰৰ নাম লয় আৰু ঈশ্বৰ তেওঁ নিজৰ হৈ গ'ল বুলি কৈছে। এই নামৰ পৰম তত্ত্ব ৰহস্য গুহ তত্ত্ব পৰমাৰ্থ তত্ত্ব। আকৌ কৈছে, ভকতৰ পুৰা অভিমত কামচয় আপোনাকো দিয়া হৰি কিনো কৃপাময়, আপোনাকো দিয়া হৰি কিনো কৃপাময়। যুগে যুগে ভগৱন্ত নিজ নাম গুণ যশ আৰু ভক্তিৰ অধীন। একান্ত ভকতে য'তেই হৰি কীৰ্তন কৰে, কৃপালু হৰিয়ে যোগীৰ হৃদয় আৰু আপোন নিলয় বৈকুণ্ঠপুৰীটো এৰি সেই নাম কীৰ্তনৰ স্থলীত
উপস্থিত হয়। এনে ভকতিৰ বৈশ্য হৰিৰ চৰণত যি লোকে ভক্তি নকৰে, অৰ্থাৎ পৰম মহিমা যুক্ত হৰি কীৰ্তন নকৰে, তেনে ভাগ্যহীনসকলৰ অৱশ্যে অধোগতি যায় বুলি এই ঘোষা শাস্ত্ৰই কৈছে। আৰু সমস্ত মনুষ্য বিপৰীত ভক্তিয়নী উপদেশ বাণীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সতৰ্কবাণী কৰি কৈছে যে হে নৰলোক, হে মন ভাই, সমস্ত বিষয় কামনা বাসনা ত্যাগ কৰি মায়াত আবদ্ধ নাথাকি তুমি হৰিৰ চৰণত শৰণাপন্ন হৈ হৰিৰ গুণ জগত সৰ্বক্ষণ নিজক সমস্ত এই ঘোষা অৰ্থাৎ উপদেশ ইয়াতে অন্ত হৈছে। আমি অন্য এটি খণ্ডত অৰ্থাৎ 158 নম্বৰ ভাগত আমি আপোনাসকললৈ এই ঘোষা 495 পৰা আগবাঢ়িম, য'ত নেকি মহিমা, এই নামৰ হৰি গুণ নামৰ মহিমা কি তাৰ বিষয় লৈ আগবঢ়াম। আজিলৈ আহোঁ পুনৰ লগ পোৱাৰ আশাৰে। জয় জগতগুৰু শ্ৰীমন্ত